নমস্কাৰ বন্ধুসকল। আজি মই দুটা কথা ক'ম সমাজৰ, হয়নে নহয় আপোনালোকে ক'ব। কেতিয়াবা যিকোনো স্থানত বহুত সুখৰ খবৰ পোৱা যায়। তেতিয়া যদি কাষত আপোনাৰ টিটো থাকে বা ভালপোৱা যিহেতুৱে থাকে, তেতিয়া কিন্তু আপুনি তাত চুমা খাব নোৱাৰে কপলত, মুকলি ঠাইত। তেতিয়া মানুহবিলাকে ক'ব, কি অভদ্ৰ চলি, চেচ কৰিলে ইহঁতে সমাজখন। যদিওবা মই চুমা খোৱাটো জাতীয় দায়িত্ব বুলি ক'ব খোজা নাই বাৰু, কিন্তু ৰাস্তাত য'তে ত'তে থিয় হৈ কিন্তু পেচাবটো কৰিব পাৰি, তেতিয়া কিন্তু অভদ্ৰ নহয়। আৰু 2 নম্বৰতে, সৰুতে আমাক ক'ব ঘৰৰ বাহিৰত যেতিয়া যাওঁ, এই অচিনাকি মানুহৰ লগত কথা চথা নাপাতিবি দেই, কোন কাৰণে ধৰিব নোৱাৰি। তাৰপিছত ভালপোৱা যিহেতু কোনো পধ্যেই বিয়া পাতি নেদেই, আৰু কোনো দিনে দেখা সাক্ষাৎ নোহোৱা জীয়া এটাৰ লগত বিয়াখন ঠিক কৰি দিব, তাৰপিছত তই মৰি থাক। তাৰপিছত যদি কিবা অসুবিধা হ'লে ঘৰত কওঁ, তেতিয়া ক'ব আমি দেখিহে দিছিলোঁ, তই আৰু হওঁ বুলি কৈছিলি হয়নে নহয় কওকচোন। কি জ্বালা।